অসম চৰকাৰে ৰূপায়ণ কৰা অমৃত বৃক্ষ আন্দোলন 2024ৰ পৰ্যবেক্ষণৰ বাবে বৃহস্পতিবাৰে শিৱসাগৰত উপস্থিত হয় ৰাজ্য চৰকাৰৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ অমৃত বৃক্ষ আন্দোলনৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে নগৰৰ ফুকন নগৰত নিৰ্মাণ কৰিবলৈ লোৱা ইকো পাৰ্কৰ শিলান্যাস কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। ইয়াৰ উপৰি ৰাজ্যখনৰ লগতে শিৱসাগৰ জিলাতো ৰূপায়ণ কৰা অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে আনুষ্ঠানিক বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি গছপুলি ৰোপণ কৰে মন্ত্ৰীগৰাকীয়ে। মানে আমাৰ অমৃত বৃক্ষ আন্দোলন বৰ্তমান চলি আছে আৰু অমৃত বৃক্ষ আন্দোলনৰ সম্পৰ্কত আমাৰ শিৱসাগৰ জিলাত আচলতে কিমান প্ৰগ্ৰেছ কৰিছে এই সম্পৰ্কত আমাৰ DC ডাঙৰীয়াৰ সভাকক্ষত আমি এখন পৰ্যালোচনা সভা কৰিলোঁ আৰু শিৱসাগৰত অমৃত বৃক্ষ আন্দোলনৰ অগ্ৰগতি খুবেই সন্তোষজনক আৰু আমাৰ DC ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দুগৰাকী DFO আছে আৰু অন্যান্য বিভাগৰ বিষয়ববীয়াসকল আজি সভাত উপস্থিত আছিলে আৰু সকলোৱে প্ৰতিটো বিভাগত যিখিনি টাৰ্গেট দিয়া হৈছিল প্ৰায় টাৰ্গেট ফুলফিল হৈছে আৰু শিৱসাগৰ জিলাৰ অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী মানে প্ৰায় সফল হৈছে। গতিকে আমি বহুত ভাল পাইছোঁ এইটো কাৰণে আৰু সেইকাৰণে আমাৰ DC ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ, আমাৰ DFO সকলক ধন্যবাদ দিছোঁ আৰু বিভিন্ন লাইন ডিপাৰ্টমেণ্টৰ যিখিনি ডিপাৰ্টমেণ্ট ইয়াৰ লগত জড়িত আছে গতিকে আমি সকলোকে ধন্যবাদ দিছোঁ। এইটোৱে আজি কাৰ্যসূচী আছিল শিৱসাগৰত। হয়, আৰু এইখন ইকো পাৰ্ক আমি কৰাৰ কথা চিন্তা কৰিছে আৰু ইকো পাৰ্কখনত ইয়াতে আমাৰ পানী অলপ হ'লেও যাতে গছবিলাক ছাৰ্ভাইভ হয় তেনেকুৱা গছো দিব আৰু ভাল ভাল গছ কিছুমান ছাত্ৰ ছাত্ৰী অন্যান্যসকলে আমাৰ ইণ্ডিজিনিয়াছ যিবিলাক গছ আছে আৰু সেই গছসমূহো ইয়াত ৰুব আৰু ৰুলে কি হ'ব তাৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলেও বহুখিনি কথা শিকিব পাৰিব আমাৰ ইণ্ডিজিনিয়াছ গছৰ বিষয়ে। আৰু শিৱসাগৰ জিলা যিহেতুকে অসমৰ এটা টুৰিষ্ট ডেষ্টিনেশ্যন ইম্পৰ্টেণ্ট পইণ্ট, গতিকে আমাৰ টুৰিষ্ট বাহিৰৰ পৰা যেতিয়া আহিব আমাৰ বাকীখিনি চোৱাৰ পিছত এনেকুৱা এখন যদি আমাৰ পাৰ্ক থাকে আৰু DC ডাঙৰীয়াই যিটো পাৰ্কখনৰ পৰিকল্পনাৰ কথা মোক কৈছে সেনেকুৱা ধৰণৰ যদি পাৰ্কখন কৰি তুলিব পাৰে তো তেতিয়াহ'লে ইয়াত বহুত টুৰিষ্ট ইয়ালৈকে আহিব আৰু বহুত ভাল হ'ব, এই পাৰ্কখন বৰ ধুনীয়া হ'ব, এইটোৱে কথা। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।